Hello everyone, সকলোকে স্বাগতম জনাইছো আমাৰ অনলাইন ইডুপাথৰ এটা নতুন ৰিক্ৰুটমেন্ট ইনফৰমেশন ভিডিঅলৈ। অসম লোকসেৱা আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ ফালৰ পৰা যথেষ্ট সংখ্যক পদ মুকলি হৈছে আৰু এই পদসমূহৰ কাৰণে ইতিমধ্যে অফিচিয়েল নোটিফিকেশন প্ৰকাশ কৰা হৈছে। সম্পূৰ্ণ অফিচিয়েল নোটিফিকেশন প্ৰকাশ কৰা হৈছিল 9 সেপ্টেম্বৰ 2024 তাৰিখে আৰু গুটি অফিচিয়েল নোটিফিকেশনখন আপোনালোকৰ কাৰণে আগবঢ়াইছো আৰু লগতে ভিডিঅ'টোত আপোনালোকৰ বুজি পোৱাৰ সহজ হ'বৰ কাৰণে সম্পূৰ্ণ ভিডিঅ'টোত মই সহজভাৱে এই পদখিনিৰ বিষয়ে বুজাই দিবলৈ চেষ্টা কৰিছো। অনুগ্ৰহ কৰি যদি প্ৰথমবাৰ আহিছে ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা কৰিলো। এয়া হৈছে অফিচিয়েল নোটিফিকেশন। এটা 7টা পেজ আছে, 7টা পেজ সম্পূৰ্ণকৈ আপোনালোকৰ কাৰণে মই আগবঢ়াবলৈ চেষ্টা কৰিছো। কিবা যদি আপোনালোকৰ বিশেষ প্ৰয়োজন বুলি ভাবে এই অফিচিয়েল নোটিফিকেশনখন আপোনালোকে স্ক্ৰিনশ্বট মাৰি ৰাখি ল'ব পাৰে আৰু তথ্যখিনি ভাল ধৰণে পঢ়ি ল'ব পাৰে। গতিকে সম্পূৰ্ণ 7টা পেজত এই অফিচিয়েল নোটিফিকেশনখন প্ৰকাশ হৈছে। আহক তেতিয়াহ'লে আমি চমুকৈ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আসাম সেক্ৰেটাৰিয়েটৰ ফালৰ পৰা যেহেতু পদখিনি মুকলি কৰা হৈছে আৰু ইয়াৰ লাষ্ট ডেট 3/10/2024। Assam Public Service Commission has released an employment notification for the recruitment of 36 stenographer and grade 2 post. 36টা stenographer grade 2 পোষ্টৰ কাৰণে যেহেতু আবেদন বিচৰা হৈছে আৰু এই পদখিনি আপোনালোকে অনলাইন পদ্ধতিৰে আবেদন কৰিব লাগিব। পোষ্টৰ নাম ইতিমধ্যে কৈছো, stenographer grade 2 পোষ্ট। এটা সম্পূৰ্ণ 36টা পদ মুকলি হৈছে আৰু এই 36টা পদৰ ভিতৰত দুটা ভাগত বিভক্ত কৰা হৈছে পদসমূহ। stenographer grade 2 ইংলিছৰ 26টা পদ আৰু stenographer grade 2 ল্যাঙ্গুৱেজৰ 10টা পদ, সৰ্বমুঠ 36টা পদ। পে স্কেল এটা সম্পূৰ্ণ উল্লেখ কৰিছে, আপুনি পে স্কেলখিনি ইয়াতে চাই ল'ব পাৰে। নেক্সট কোৱালিফিকেশনৰ কথা আহে। মিনিমাম এডুকেশ্যন কোৱালিফিকেশন ইজ পাছ দ্য ডিগ্ৰী এক্সামিনেশ্যন। ডিগ্ৰী পাছ কৰা হ'ব লাগিব। লগতে আপোনালোকে যিকোনো এখন ইউনিভাৰ্চিটিৰ পৰা আপোনালোকৰ ষ্টেনোগ্ৰাফাৰ পদত আপোনালোকৰ প্ৰফিচিয়েঞ্চি থাকিব লাগিব, মানে ষ্টেনোগ্ৰাফাৰ কোৰ্চ কৰা হ'ব লাগিব। এজ লিমিটৰ কথা উল্লেখ কৰিছে, দ্য কেণ্ডিডেট শুড নট বি লেছ দেন 21 years of age and not more than 38 years of ages 01-24। গতিকে আপোনালোকৰ বয়সটো 21 বছৰৰ কম হ'ব নালাগিব আৰু 38 বছৰতকৈ বয়স বেছি হ'ব নোৱাৰিব। কিন্তু ইয়াৰ লগতে এটা জড়িত বিষয় এজ ৰিলেক্সেশ্যন। এজ ৰিলেক্সেশ্যনৰ সুবিধা আছে। আপোনালোকে যদি জানিব বিচাৰে কোন কেটেগৰীত কিমান এজ ৰিলেক্সেশ্যনৰ সুবিধা, সেইভাবে আপোনালোকে অফিচিয়েল যিটো মই এডভাৰটাইজমেন্ট দিছো তাত আপোনালোকে এবাৰ চাই ল'ব পাৰে। নেক্সট এপ্লিকেশ্যন ফিজ। ইয়াতে এটা এপ্লিকেশ্যন ফিজ আপোনালোকে জমা কৰিব লাগিব। জেনেৰেল কেটেগৰী কেণ্ডিডেটসকলে 297, SC ST OBC বা MOBCৰ কাৰণে 197 আৰু লগতে BPLৰ কেণ্ডিডেটসকলে লগতে পাৰ্সন উইথ ডিজেবিলিটিৰ যিসকল কেণ্ডিডেট তেওঁলোকে 47 আপোনালোকে জমা কৰিব লাগিব। এইটো অনলাইন মোডত হ'ব। যেতিয়া আপোনালোকে অনলাইন পদ্ধতিৰে আবেদন কৰিব লাগিব তেতিয়া অনলাইন পদ্ধতিৰে পইচাটো জমা কৰিব লাগিব। নেক্সট আহিলে ইম্পৰ্টেণ্ট ডেটছ কিছুমান। ষ্টাৰ্টিং ডেট আপোনালোকে চাওক, ইয়াতে 13 সেপ্টেম্বৰ 2024 আৰু লাষ্ট ডেট ইয়াতে 3 অক্টোবৰ 2024। অনলাইন এপ্লিকেশ্যন ফৰ্ম উপলব্ধ হ'ব 13/9/2024 তাৰিখৰ পৰা। গতিকে এইখিনি আছিলে আসাম সেক্ৰেটাৰিয়েটৰ পৰা প্ৰকাশ পোৱা নতুনকৈ যি ষ্টেনোগ্ৰাফাৰ পদ তাৰ সম্পূৰ্ণ ডিটেইলছ ভিডিঅ'। যদি কিবা অসুবিধাৰ সন্মুখীন হয় আপোনালোকে মেইলত মেইল কৰিব পাৰে। লগতে যিটো অফিচিয়েল নোটিফিকেশ্যন আপোনালোকৰ কাৰণে আগবঢ়ালো, এই অফিচিয়েল নোটিফিকেশ্যনটো আপোনালোকে এবাৰ ভাল ধৰণে পঢ়ি চাব পাৰে। ধন্যবাদ। ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ।